নমো নমঃ সুপ্রভাতম শ্রীমদ্ভগবদ গীতামৃত। আজি শ্রীমদ্ভগবদ গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ ৩৫ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: বৃহৎ চাম তথা সামনাং গায়ত্ৰী ছন্দসামহম মাসানাং মার্গশীর্ষোহম ঋতুনাং কুসুমাকরঃ। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সেইদৰেই সামবেদৰ মন্ত্ৰসমূহৰ ভিতৰতো ময়েই বৃহৎ চাম আৰু ছন্দবদ্ধ কবিতাসমূহৰ ভিতৰতো ময়েই গায়ত্ৰী মন্ত্ৰ। মাহবিলাকৰ ভিতৰত ময়েই আঘোণ মাহ আৰু ঋতুসমূহৰ ভিতৰত মই ফুলেৰে ভৰা বসন্ত ঋতু বুলি ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে ভগৱান বিষ্ণু ইতিপূৰ্বে বেদৰ ভিতৰত তেওঁ সামবেদ বুলি উল্লেখ কৰিছে আৰু সামবেদত বিভিন্ন দেৱতাই গোৱা বহুতো সুন্দৰ মন্ত্ৰৰ গান উপলব্ধ। আৰু এই গানসমূহৰ ভিতৰত বৃহৎ সামো এটা গান, যি ভিন্ন গানৰ ভিতৰত অন্যতম বা শ্ৰেষ্ঠ বৃহৎ গান বুলি উল্লেখ কৰে। আৰু এই গানৰ এটা অপূৰ্ব সুৰ মাধুৰ্য আছে আৰু সেই গানটো মাজনিশা পৰিৱেশন কৰা হয়। আৰু এই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে সংস্কৃত ভাষাত কবিতাৰ বাবে বহুতো ছন্দ আছে, যেনেকৈ আমাৰ গায়ত্ৰী, ঔষ্ণিক, অনুষ্টুপ, বৃহতি, পংক্তি, ত্ৰিষ্টুপ, জগতি। সেই ছন্দসমূহৰ ভিতৰত কবিতাৰ মুখ্য মিল দেখা যায় গায়ত্ৰী ছন্দত, যি ছন্দবদ্ধ কবিতাসমূহৰ ভিতৰত উচিতভাৱে অৰ্হতা অৰ্জন কৰাৰ ব্ৰাহ্মণসকলে গায়ত্ৰী মন্ত্ৰৰ দ্বাৰাই প্ৰসিদ্ধ কৰায়। আৰু গায়ত্ৰী মন্ত্ৰটো শ্ৰীমদ ভগৱদ গীতাত উল্লেখ কৰা হৈছে। প্ৰায় বহুকেইটা মন্ত্ৰ গায়ত্ৰী মন্ত্ৰত দৰ্শন হোৱা, বিশেষকৈ ভগৱানক উপলব্ধি কৰাটোৱেই হৈছে গায়ত্ৰী মন্ত্ৰৰ মুখ্য উদ্দেশ্য। আৰু সেয়েহে আমি গায়ত্ৰী মন্ত্ৰ পাঠ কৰোঁ, আৰু সেই গায়ত্ৰী মন্ত্ৰও গায়ত্ৰী ছন্দৰে অংশ। সেইবাবে এই পৰমেশ্বৰৰ প্ৰতি ভূয়দৃশ আধ্যাত্মিক উপলব্ধিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰা সকলৰ বাবেও এই মন্ত্ৰ আৰু এই মন্ত্ৰ জপ কৰি সিদ্ধি লাভ কৰাজনে ভগৱানৰ চিন্ময় লোকত প্ৰৱেশ কৰিব লাগে বুলি উল্লেখ কৰিছে। আৰু বৈদিক সভ্যতাত গায়ত্ৰী মন্ত্ৰ এটা গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে, যি মন্ত্ৰই আমাক শুদ্ধ পথত আনিব পাৰে আৰু আমাক উচিত মাৰ্গ দৰ্শন কৰাই আমাৰ মন স্থিৰতা আনিব পাৰে। আৰু গায়ত্ৰী মন্ত্ৰ পাঠ কৰিলে আমি নিজৰ লক্ষ্যস্থানত উপনীত হোৱাৰ মাৰ্গ সুগম কৰিব পাৰোঁ বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই গায়ত্ৰী মন্ত্ৰৰ প্ৰাসংগিকতা যথেষ্ট অধিক, যাৰ বৰ্ণনা ভাষাৰে কৰি শেষ কৰিব নোৱাৰি। আৰু ইয়াক ব্ৰহ্মাৰ শতাব্দতাৰ বুলিও মানি লোৱা হৈছে। আৰু ব্ৰহ্মাই হ'ল এই মন্ত্ৰৰ প্ৰৱৰ্তক আৰু গুৰু শিষ্য পৰম্পৰাক্ৰমে এয়াই মন্ত্ৰৰ প্ৰচাৰ লাভ কৰি আহিছে বুলি উল্লেখ কৰিছে। আৰু এই গায়ত্ৰী মন্ত্ৰ প্ৰৱৰ্তন কৰাৰ সময়তো গুৰু শিষ্য পৰম্পৰাক মুখ্য আধাৰ হিচাপে লৈছে। সকলো মাহৰ ভিতৰত আঘোণ মাহো উত্তম বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। ভাষ্যকাৰে উল্লেখ কৰা আগমুহূৰ্তত সেই শ্লোকত গীতাত উল্লেখ কৰা হৈছে। আৰু এই প্ৰসংগত উল্লেখ কৰা অনুসৰি বসন্ত ঋতু হৈছে ঋতুসমূহৰ সকলৰ ভিতৰত শ্ৰেষ্ঠ। আৰু সকলো মানুহে এই ঋতুত আনন্দ উপভোগ কৰে আৰু নতুন উদ্যমিতা লাভ কৰে, কাৰণ এই সময়ত গৰমো কম, জাৰো কম, আৰু সেই সময়ত গছসমূহত ফুল ফলেৰে জাতিষ্কাৰ হৈ পৰে। বসন্ত কালত কৃষ্ণৰ লীলাসমূহৰ লগত জড়িত নানা উৎসৱ হয়, আৰু সেইবাবে এই ঋতু আটাইতকৈ আনন্দৰ ঋতু বুলিও পৰিগণিত কৰিছে। আৰু এই ঋতুও বা এই মাহো পৰমেশ্বৰৰ কৃষ্ণৰে প্ৰতিভূ বুলি ইয়াতে উপস্থাপন কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুৰাৰ্থ, যাৰ মাজেৰে ভগৱান কৃষ্ণই তেওঁৰ যি বিভূতি সেই বিভূতিসমূহৰ নিদৰ্শন অৰ্পণ কৰাইছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুৰাৰ্থ। ধন্যবাদ।